অসমীয়া সমাজৰ কথা কৈছোঁ ন, তেতিয়া কেনেকৈ থাকিব লাগে, হয় নহয়? সেইটোত শিক্ষা দিবলৈ ক'বলৈ মাত মাতিবলগীয়া কোনো কথা নাথাকে, নহ'লে এইটো মাত মতা গুচি যায়। আৰু যদি শুনা নাই তেতিয়াহ'লেতো কৈও লাভ নাই, হয় নহয়? পুৰুষৰ ক্ষেত্ৰতে হওক স্ত্ৰীৰ ক্ষেত্ৰতে হওক, সেইটো বেলেগ কথা। কিন্তু আচল আমাৰ কথাটো হ'ল কি, তাত যে ইমানখিনি নীতি নিয়মৰ কথা কোৱা হৈছে কিয়? কাৰণ অন্নমুঠি যিটো ভাৱ এনভাইৰনমেণ্টত পাক কৰা যায় ন, সেই ভাৱটো অন্নমুঠিয়ে গ্ৰহণ কৰে। সেইকাৰণে বস্ত্ৰ পৰিধানত যিয়ে নাথাকক, কাৰণ সেইটোত আজিকালি মত দিব নোৱাৰি। আমি অসমীয়া সমাজতে বাহিৰলৈ গ'লেতো বেলেগ হৈ যাব ন, গতিকে ন্যূনতম সেইটো কথা সকলোৱে জানে, সেইটোত মত দিব নালাগে। মাজতে বাৰে প্ৰতি এইটো কথা এইকাৰণে আনিছোঁ, কাৰণ কিছুৱে মত দি দিয়ে এনেকৈ কৰিব নালাগে। আৰে কাৰোবাৰ ছিটুৱেশ্যন বনিব পাৰে তেনেকুৱা, হয় নহয়? যেনেকৈ হস্পিটেল গ'লে বুজি পাইছে নহয়, তাত আকৌ ধৰি লওক এতিয়া মই ধুতি পিন্ধি আছোঁ, হস্পিটেলত মই ধুতি পিন্ধি নাথাকিব, অপাৰেশ্যন কৰিব লগা হ'লে, বুজি পাইছে? এনেকুৱা ধৰণৰ পৰিৱৰ্তন হ'ব পাৰে, সেইটোত গৈ পেলাই ৰৈ দিবগৈ নালাগে। মূল কথাটো হ'ল কি, এই নীতি নিয়মখিনি কিয় দিলে? বাহিৰৰ মন্দিৰবিলাকত যেতিয়া ভাত বনায় আনি পেলাই মন্দিৰত ভোগ ৰূপত অৰ্পণ কৰেহি, কিন্তু আমাৰ বৈষ্ণৱ পৰম্পৰাত তেনেকৈ ধৰি লওক ভাত অৰ্পণ নকৰেহি। কিছু বিশেষ সত্ৰ আছে য'ত ভোগ দিয়া যায় সিদ্ধান্তৰে, কিন্তু চলিত বৈষ্ণৱ সমাজত দিয়া নাযায়। কিয় দিয়া নাযায় জানেনে? এটা খুহুতীয়া কাৰণো আছে। আমাৰ কি হয়, বনাই থাকোঁতে লাহেকৈ অকণমানলৈ টেষ্ট কৰি চাই নাচায়, কেতিয়াবা চাব লাগিব বোলে নিমখ হৈছে নাই হোৱা, হয় নহয়? নহ'লে ইয়াত যদি নিমখ কম হ'বলৈ পায়, খাবলৈ দিয়াজনে নিমখ বেছি কৰি দিব নহয়, হয় নহয়? তেতিয়াতো অকণমান টনটোত নিমখ বেছিহে হ'ব, বুজি পাইছে নহয়? কেতিয়াবা তেনেকুৱা হৈ যাবও পাৰে। সেইকাৰণে মিঠাই হওক তিতাই হওক মানুহজনে বনাওঁতে টেষ্ট কৰি চায়। আৰু বোলে যেতিয়া আমি অকণমান বনাই থাকোঁতে খাই চাওঁ ন, কোনোবাই নাচাব পাৰে, কিন্তু সচৰাচৰ মানুহেতো এনেকুৱা এটা অভ্যাস, কিবা এটা বস্তু বনালে প্ৰথমতে টেষ্ট কৰি চায় বোলে মিঠা তিতা ইত্যাদি পৰিমাণ আছেনে নাই। চাওঁতে কি হ'ব, উচ্ছিষ্ট হৈ গ'ল। মই যেতিয়া খালোঁৱেই, আকৌ ভগৱানক দিবলৈ নাথাকে ন, উচ্ছিষ্ট বস্তু ভগৱানক অৰ্পণ নহয়। মহাপুৰুষে ক'লে আয়ো গোপায়ো, টেষ্ট কৰি যদি থাকিব লাগে ন, চৰুত দিওঁতেই দি দিয়া। সেইটো এটা কথা। আৰু এটা খুহুতীয়া কাৰণ এনেকৈও আছে, কিছুমানে খাওঁতে এনেকুৱা ধুমুহাত খায় ন, তেনেকৈ বৰদৈ চিলাও নাহে। খাবলগীয়া হ'ব পাৰে লৰালৰিকৈ, হয়নে নহয়? দিনটো কিমান কি কাম কৰি আছে মানুহজনেহে জানে, লৰালৰিকৈ খাই বৈ উঠি গৈছে, ওলাই গৈছে। তেতিয়াহ'লে সেইখিনি সময়ত ধৈৰ্য নাথাকে, একদম শান্তিৰে বহি লৈ পেলাই আমি ঈশ্বৰক অৰ্পণা কৰি পেলাই খাম। সেই দুখটোৰ পৰা হাত সাৰিবলৈ কি ক'লে, চৰুটোত দিওঁতেই ঈশ্বৰৰ নামত দি দিয়া। খং উঠিলে আকৌ চৰুটো ঠেকেচ মাৰি থ'ব পাৰে, ঠেকেচ মাৰি থ'ব নোৱাৰিবলৈ তাৰো নিৰ্ণয় দি দিলোঁ, বোলে নথবা। সেইটো কি হয়? প্ৰতিটো বস্তু এটা নিৰ্ণয়যুক্ত কৰিলে। মই খোলটো বজাব জানো ন, নাজানো বাৰু, বুজোৱা ক'বলৈহে কোৱা হৈছে। খোলটো বজাব মই জানো, কিন্তু খোলটোৰ নিৰ্ণয়টো যদি নাই, তেতিয়াহ'লে মই গেলা পানীখিনি খায়ো মই খোলটো বজাম। আৰু নিৰ্ণয়টো যেতিয়া জনা যাব যে জৰিডাল বুলি কাক ডিঙিত লৈছে, তালি বুলি কাক চুইছে, নহয়নে? খালি বুলি কাক চুইছে, তালযোৰ বজাওঁতে নামতিজনে জানে যে জৰিডাল বুলি কাক ধৰিছে, দুটা পাতি কোন, তেতিয়াহ'লে নিৰ্ণয়টো যে যুক্ত হ'ল, সেই বস্তুটোৰ প্ৰতি সন্মান থাকিব, সেই বাদ্যৰ প্ৰতি সন্মান থাকিব, ভগৱানৰ প্ৰতি যিটো সন্মান, সেই বাদ্যৰ প্ৰতি সমান সন্মান থাকিব। কিন্তু য'ত নিৰ্ণয়টো নাই, তাততো সেইটো সাধাৰণ বাদ্য, বুজিছেনে? চৰুটোৰ ক্ষেত্ৰতো তেনেকুৱা, নিৰ্ণয় নাই, চৰু এইটো পাত্ৰ কিটো, সেইকাৰণে সন্মানৰ বাবে নিৰ্ণয়টো যুক্ত কৰিলে। আগতেতো উদাহৰণ, সংসাৰৰ তিনি তাপৰ মাজতে তাপিত হ'ব ন। আজিকালিতো গেছ আহিলে, অজ্ঞানেই বোলে খৰি, জ্ঞানেই অগ্নি, ধৰ্মই চৰু, ভক্তি ৰখেই জল, তাত গুৰু বাক্যৰে চাউল মুঠি দিব, হৈ গ'ল ভক্তি, সেয়াও যজ্ঞ, হয়নে? ইয়াত যিটো কাম হৈ আছে, পাকঘৰটো সেইটো কামেই হৈ আছে। ধৰ্মৰ চৰু বুলি যেতিয়া ভাবিব, ধৰ্মৰ চৰুটো ঠেকেচ মাৰি থ'ম নি, মোক খং উঠিলেও নথওঁ ন, বেয়া লাগিলে, সন্মানেৰে থ'ব, হয়নে? আৰু সেই চৰুটোৰ পৰা যেতিয়া বাঢ়ি দিব, বাঢ়ি দিয়াৰ পিছত গ্ৰহণকৰ্তাজনে ঈশ্বৰক অৰ্পণা কৰি ল'ব যে আজি দুবেলা দুমুঠি খাবলৈ মই পাইছোঁ, কোনোবাইতো সেই মুঠিও নাই পোৱা। আৰু নিমখ তেলেও হওক লাগিলে, খেতিটো কৰাজনেহে জানে সেই চাউলকেইটাৰ মূল্য, নহয় জানো? ভাতকেইটা বনাওঁতে যিমান সময় লাগে, খেতিটো কৰোঁতে তাতকৈ বেছি সময় লাগে নহয়, পাইছোঁ যে। সেইকাৰণে অন্নদাতাৰ প্ৰতি ধন্যবাদ জনাই তেওঁ গ্ৰহণ কৰিলে, হৈ গ'ল। সেয়াও ভাগৱত ধৰ্ম, ঈশ্বৰৰ প্ৰসাদেই খালে, এক গুলি দুই চিকাৰ, নহয়নে? খোৱাৰ পাছত যেতিয়া গধূলি শুবলৈ যাব, শুওঁতেও নিৰ্ণয় দি দিলে। আজিকালিতো আমাৰ টোপনি নাইকিয়া হ'ল। আগতে গাঁৱৰ সমাজত কি হয় জানেনে, মানুহ শুব নোৱাৰে। কিয় শুব নোৱাৰে জানেনে? কুকুৰে চিঞৰে, কুকুৰটো কুকুৰে, শিয়াল
শিয়ালবিলাকৰ পৰিবৰ ঢেৰ আছিল, জংঘলবিলাক বেছি আছিল নহয়। এতিয়াতো গাড়ী মটৰ আৱাজ যেনিবা নগৰত, আগতে গাঁৱৰ সমাজত কি হয়, কুকুৰ শিয়াল এইবিলাকৰ চিঞৰ পৰা মানুহৰ টোপনি ভংগ হৈ যায়। এতিয়া শিয়ালৰ পৰিমাণটো কমিলেই চিঞৰি থকা কুকুৰকেইটাই আজিকালি ভাবে, কাৰণ আমাৰে কেইজনমান 2-3টালৈও সাৰ পাই থাকে, কামত সাৰ পাই থাকে। এইটো নহয়, এইটো ধুচুং ধাচাং চলি থাকে নহয়, এইটো বুজি পাইছে নহয়। কুকুৰটোও ভাবে আমিও শুলোঁ আৰু এইকেইটা এইটো হোৱা নাই, হয়নে? আৰু লগতে চিন্তাবিলাক আছে, শুবলৈ যাওঁ টোপনি নাহে। লগতে এইটোও কৈছোঁ আকৌ দেই বেকেটৰ ভিতৰত, চবৰে কৰ্মবিলাক একেই নহয়। কোনোবাই গোটেই ৰাতিটো সাৰ পায়ো নিজৰ কিবা কৰ্ম কৰি থাকিব পাৰে, নহয়নে? তাত আপত্তি নাই। কিন্তু যদি সাৰ পাইছে তেতিয়াহ'লে নিজা কিবা এটা কামৰ বাবে সাৰ পাব লাগে, হয়নে নহয়? মনোৰঞ্জনৰ কাৰণে সাৰ পাই কি লাভ? টোপনিটো যদি পূৰ নহয় কাইলৈ লাইছ লাগি থাকিব ন। মনোৰঞ্জন লাগে, কিন্তু চবৰে এটা লিমিটেড আছে, হয় নহয়? দৰৱটো মানুহে এটা লিমিটেডত খায়, গতিকে মনোৰঞ্জনটো লিমিটেডত ৰাখিব লাগে, হৈ গ'ল, আপত্তি ক'তো নাই ন। এতিয়া চাওক, শুবলৈ যাওঁতে আজিকালি মানুহৰ পটককৈ টোপনি নাহে, ভাগৰ লাগি থাকিলে বেলেগ কথা, কাৰণ দিনটোৰ চিন্তা থাকে, কাইলৈ কি হ'ব কি নহ'ব, জীৱনটো লৈতো আছেই। মানুহে শুব নজনা হৈ থাকিলে, সেইকাৰণে গুৰুৱে কি ক'লে, বিচনাখনৰো নিৰ্ণয় দিলে, হয়নে? বিচনাখনৰো সন্মান আছে। আৰু এই যিখন বিচনাই মোক শুবলৈ দিছে, যিখন আসনত ভকতে ঢাৰিখনত বহুতে চিধাই ভৰিটো তুলি পেলাই নবহে, কিয়? এইটো কাৰণ যিখন আসনত মই বহিম সেই আসনখনৰ সন্মুখতো বিনম্ৰতাটো প্ৰকাশ কৰা হৈছে, নহয়নে? সেইটো জড় উপাসনা নহয়, বস্তুটোৰ প্ৰতি ধন্যবাদ, নহয়নে? বিচনাখনৰ প্ৰতিও ধন্যবাদ আছে। কেনেকৈ? আগতে চাবচোন, শোৱা গাৰুটোত কয় এই বোলে গাৰুত বহিব নাপায়, গাৰুটোত ভৰিটো লগাব নাপায়। কিয় কয় বাৰু? বহুত জানি বুজি কৈছিল, লগাই নলগাই সেইটোত মত দিবলৈ যোৱা নাই। কিয় কয় জানেনে? সেইখন কি? মায়াৰ সজ্জা। শুবলৈ যাওঁতে সকলো ইন্দ্ৰিয় বিকল হৈ যায়, জীৱ মায়াৰ সজ্জাত। কিছুমান অকণ বেলেগ এটা লেভেললৈ যায়গৈ বাৰু, বোলে মায়াৰ সজ্জা নহয়, আমি গুৰুৰ পৰা নিৰ্ণয় লৈ আছোঁ আমি ভক্তিৰ সজ্জাত হওঁ, ভক্তি সজ্জাত ভগৱান হয়, মানুহ শুব নোৱাৰে। সত্য শৌচ তপ ক্ষমা, সেই 4 ফুৰাৰ ওপৰত মানুহটো কেনেকৈ শুব আকৌ? ব্ৰহ্মা আদি কৰি জীৱসকল মায়া সজ্জাত আছে, মায়াৰূপী সজ্জাত গুৰুৰ অভয় চৰণৰূপী গাৰুত শিৰ থৈ শয়নৰূপী নাৰায়ণক চিন্তা কৰি ঈশ্বৰৰ নামটো লৈ যে প্ৰভু নিজৰ বুদ্ধিয়ে ভাল বেয়া কি কৰিলোঁ সকলো তোমাক অৰ্পণ কৰি আজি যে দিনটো দিলা তোমাক ধন্যবাদ জনাইছোঁ, ঈশ্বৰৰ নাম লৈ গুচি গ'ল। যদি চাব বাওঁ নাসিকাই উশাহ চলি আছে তেতিয়াহ'লে সোঁ কাটি হৈ শুৱক, আৰু সোঁ নাসিকাই যদি উশাহ চলি আছে তেতিয়াহ'লে বাওঁ কাটি হৈ শুৱক। ইৰা পিংগল ইয়াতে প্ৰাণবায়ু অহা যোৱা কৰি থাকে ন, দুটা ব্ৰেইন, কাৰণ মগজুৰ এইটো অংশ আমাৰ এই ৰাইট পাৰ্টটোৱে কণ্ট্ৰল কৰে আৰু ৰাইটৰ অংশটো লেফ্ট পাৰ্টটোৱে কণ্ট্ৰল কৰে। সেই ইৰা পিংগলাৰ ক্ষেত্ৰতো তেনেকুৱা, নাৰীৰ ক্ষেত্ৰত তেনেকৈ ঈশ্বৰক চিন্তা কৰি শুই গ'ল, হৈ গ'ল। শুই থাকোঁতেও ভাগৱত ধৰ্ম, নহয়নে? গাৰুটোতো নিৰ্ণয়টো দিলে, হয়নে? কিহত মূৰটো থ'ম, নহ'লে বেয়া সপোন আহিব, টোপনি নাহিব, গুৰুৰ অভয় চৰণ বুলি ভাবি লৈছোঁ, হৈ গ'ল। ভাবিনৰ লগতে জ্ঞানম, ভাবিনৰ লগতে দেৱ দৰ্শনম, সকলো ভাৱত হয়। আৰু এনেকৈ যদি নিজৰ জীৱনটো চলি আছে ন, বেলেগকৈ একো কৰিবলৈ নাথাকে, মাজে মাজে অকণমান সুবিধা অনুসৰি শাস্ত্ৰ চৰ্চা, ঠগাত থৈ পঢ়িব নোৱাৰোঁ, মোবাইলটোতো পঢ়িব পাৰি, পঢ়িবলৈ টান, শুনিবও পাৰি, হয় নহয়? এজ ইট ইজ ভাষা তাৰ ভাষ্য দিয়া আছে ন, আজিকালি চব উপলব্ধ, কোৰ্চ আছে, সেইবিলাক কোৰ্চ কৰিব লাগে, হয় নহয়? ল'ৰা ছোৱালীয়ে বাকীবিলাক এডুকেশ্যনত গুৰুত্ব দিয়ে, গীতা ভাগৱতৰো কোৰ্চ কিছুমান আছে, হয় নহয়? PG লেভেললৈকে আছে, PG বাদ দিয়ক PhD-লৈকে আছে। গতিকে এইটো নহয়, আগতেহে মানুহে ভাবিছিলে এইটোৱে ভাওনা কৰি কি কৰিব, এই খোলটো বজাই কি কৰিব। এতিয়াতো সেইবিলাক পাৰফৰ্মিং আৰ্টছৰ ভিতৰত সোমাই গ'ল ন। মহাপুৰুষে সেইটো কৰিলে, কোনোবাই গান গাই ভাল পায় ন, গান গায়ো ভকতি কৰিব পাৰে, খালি সেই গানত আধ্যাত্মিকতাটো লাগে। কোনোবাই বোলে বাদ্য বজাইহে ভাল পায়, খোলডাল চব দি দিলে, বাদ্য বজায়ো তেওঁ ভক্তি কৰিব পাৰে, আপত্তি নাই। যাৰ কোনোবাই নাচিহে ভাল পায়, নাচক, সত্ৰীয়া নৃত্যৰ পৰা আৰম্ভ কৰি যিখিনি দিলে ন, যোগ ব্যায়াম একোৱেই কৰিব নালাগে, কৰক। কোনোবাই বোলে থিয়ৰিটিকেল নলেজটোহে ভাল পায়, পঢ়ক, কিমান শাস্ত্ৰ আছে, নহয়নে? অকল বোলে সেইখিনি কৰি থাকিলে ন উপাৰ্জনৰ লগতে সেইখিনিও আছে, চব দি দিলে, খালি নকৰোঁ আমিহে। সেইটো লাগিব, যাৰ চেতনা যিটোত আছে, যিটো কৰ্ম সৈতে জড়িত, তেনেকৈ ইয়াক ডিৰেকশ্যন দি লৈ যাওঁ, হৈ গ'ল। ঈশ্বৰৰ ওচৰত অন্তিম সময়ত এটাই প্ৰাৰ্থনা, আৰু দীঘল নকৰোঁ, সন্ধ্যাও লাগিলে, বহুতখিনি সময় দিলে, শেষত আৰু এটা প্ৰাৰ্থনাৰ মই সামৰিম। কথাবিলাক এতিয়া কেনেকুৱা যে চাওক, আপোনালোকে ভাবি অহাৰ দৰে, বিচৰাৰ দৰে ইয়াত একো নাপাব পাৰে,
মই যিখিনি কৈছোঁ। আপোনালোকে হয়তো যেনেদৰে শুনিম বুলি পাম বুলি ভাবি আহিছিলে তাৰ 0.00001% একো নাপাব পাৰে। এইকাৰণেই নাপাব পাৰে কাৰণ আপুনি আপোনাৰ দৃষ্টিৰে ভাবিছে আৰু ময়ো ইয়াত মোৰ দৃষ্টিকোণেৰে ইয়াত বহি থাকোঁতে মোৰ মানস পটত যিকেইটা কথা আহিল ন তাৰ আধাৰতহে কৈছোঁ। মানে মই মোৰ চশমা জোৰেহে চাইছোঁ, আপোনাৰ চশমা জোৰে চালে পাৱাৰটো অকণমান তাত কম বেছি দেখিবও পাৰে, নহয়নে? কথাবিলাক ফটা কথাৰ নিচিনা। যিজনে কাপোৰ কানি ধুনীয়াকৈ পিন্ধি বহি যায় তেওঁক ফটা কথা নালাগে। এতিয়া ইটো কথাৰ লগত সিটো সূত্ৰটো ৰক্ষা কৰি যদি প্ৰয়োজনবোধ কৰিছে তেতিয়া কাপোৰখন নিজেই চিলাই ল'ব, আৰু যদি প্ৰয়োজনবোধ নাই কৰা ন ফটা কাপোৰত কোনে গুৰুত্ব দিব, চব দলিয়াই দিব। শেষত সেইটোৱে প্ৰাৰ্থনা। ভগৱানৰ ওচৰতো ভক্তৰ সদায় এটাই প্ৰাৰ্থনা হৈ আহিছে, প্ৰত্যেকৰে জীৱনত এইটো লাগে, একো টান শ্লোক নহয়, যে অনায়াসে ন মৰণম, বোলে প্ৰভু মৃত্যুলৈকে গৈ আছোঁ যেতিয়া অনায়াসে যাতে মোৰ জীৱনলৈ মৃত্যুটো আহে। আৰে ভগৱানক নামানো বুলি কোৱা মানুহজনেও জীৱনৰ শেষফালে ভগৱানক এইকাৰণেই মানিবলৈ আৰম্ভ কৰে যাতে প্ৰভু শান্তিয়ে মৰিব পাওঁ। শেষত গৈ সেইটোৱে ইচ্ছা থাকেগৈ। ভাগৱতত আৰম্ভণিতে সেইটো কোৱা হৈছে, মৃত্যুটো যেতিয়া পামেই ন অনায়াসে ন মৰণম, বোলে অনায়াসে মৰিব পাৰিলোঁ যদি কষ্টত জীৱনটো পাৰ হয়। সেইকাৰণে কি কোৱা গ'ল, বিনা দৈন্যেন জীৱনম, দৈন্যতাত নপৰাকৈ যাতে জীৱনটো পাৰ হয়। আমাৰ অসমীয়াত যে কয় কাৰো ওচৰত হাত পাতিবলগীয়া নোহোৱাকৈ, হয়নে নহয়? সকলোৰে জীৱনটো বেলেগ বেলেগ, কাৰো জীৱনৰ সৈতে কাকো কম্পেয়াৰ কৰিব নালাগে। আমি তুলনা দিওঁ, কেতিয়াবা আমাৰ হৈ যায়, আমি যে কওঁ গান্ধীজীৰ নিচিনা হ'ব লাগে, সুভাষ চন্দ্ৰ বসুৰ নিচিনা হ'ব লাগে, শংকৰদেৱৰ নিচিনা হ'ব লাগে, আমুক তামুক, এইবিলাক অদৰকাৰী কথা। কোনেও কাৰো নিচিনা হ'ব নোৱাৰে। মই ব্যক্তিগতভাৱে যি মই সেইটোহে হ'ব পাৰিম, আপুনিও যি ন আপুনি সেইজনহে হ'ব পাৰিব। আৰু আমি চেষ্টাও কৰিব নালাগে, সকলোৰে জীৱনটো একেই নহয় ন, প্ৰত্যেকৰে জীৱনৰ পোৱা নোপোৱাবিলাক বেলেগ। আমি শ্ৰেষ্ঠজনৰ পৰা জীৱনৰ আদৰ্শটো ল'ব পাৰোঁ, নহয়নে? ভাল ভাল ব্যক্তিসকলৰ পৰা, হয়নে নহয়? গান্ধীজী হওক, বিবেকানন্দ হওক, ৰামকৃষ্ণ পৰমহংস হওক, নহয়নে? সুখদেৱ হওক, মহাৰাজ পৰীক্ষিত হওক, কোনোতো পৰীক্ষিত হ'ব নোৱাৰোঁ, কিন্তু আমাৰ লাগি থাকে কি পৰীক্ষিতৰ নিচিনা হ'বলৈ, কোনো নিচিনা হ'ব নোৱাৰে। আমি জীৱনত যি জমা কৰিছোঁ নহয় সেইটোহে হ'ব পাৰিম, খালি তেওঁলোকৰ পৰা আমি আদৰ্শখিনি ল'ব পাৰোঁ। আদৰ্শখিনি ল'লেই হ'ল, নহ'লেতো আমাৰ জীৱনত তুলনা দি থাকে, আমুকে আমুক কৰিলে তামুকে তামুক কৰিলে, কি দৰকাৰ? চবৰে জীৱনটো একেই নহয় নহয়। বিনা দৈন্যেন জীৱনম, যিজন ব্যক্তি যিটো স্থানত যিটো মাৰ্গত আছে ন সেইটো মাৰ্গতে থাকি বিনা দৈন্যতাত পাৰ কৰক। ঈশ্বৰৰ ওচৰতো সেইটো প্ৰাৰ্থনাই কৰা গৈছে, বোলে জীৱনটো সুখে শান্তিৰে পাৰ হৈ গ'ল, মৰোতেও বোলে কষ্ট নোপোৱাকৈ মৰিলোঁ, ঠিকেই আছে। অন্তিম সময়ত যদি ঈশ্বৰক পাহৰি থাকোঁ তেতিয়া আকৌ গোটেই বজাৰখনেই শেষ। সেইকাৰণে তৃতীয়তে কি ক'লে, দেহান্তে তব স্মৰণ, প্ৰভু দেহৰ অন্তিম সময়ত তোমাৰ চিন্তন, হয়নে? প্ৰসাদম কুৰুমে প্ৰভু, এইকণ কৃপাই এইকণ প্ৰসাদেই তুমি মোৰ জীৱনত দিয়া, হৈ গ'ল। খালি এই প্ৰাৰ্থনাটিক মেইনটেইন কৰি নিয়াটো আমাৰ দায়িত্ব। ঘৰটো মই ধুনীয়াকৈ বনাইছোঁ, মই বনোৱা নাই বাৰু, মুখত ওলাই গৈছে দেই। ঘৰটো তেখেতে ধুনীয়াকৈ বনাইছে, চাই ভাল লাগে ন, বৰ ধুনীয়া ঘৰ বনালে দেই। মেইনটেনেঞ্চটো আচল কথা ন, হয় নহয়? যদি মেইনটেনেঞ্চটো বৰ্তাই নাৰাখে তেতিয়াহ'লে দেখিবলৈ বেয়া হ'ব। আৰু ভিতৰত থকা মানুহখিনিও যদি মেইনটেনেঞ্চটো ভাল নহয় তেতিয়াহ'লে ধুনীয়া ঘৰটো বুলিব ইমান অদৰকাৰী হুলস্থুলেই লাগি থাকে, এনেকুৱাও হ'ব ন। কিন্তু তাৰ বিপৰীতে মই সেইটো বুজাবলৈহে কৈছোঁ দেই, তেনেকৈ ল'ব নালাগে আকৌ। তাৰ বিপৰীতে যদি পথৰ কাষত মাটি বাৰী নাই, বোলে অঘৰী মানুহ দুজনে তম্বু এটা তৰি বাস কৰিছে, কিন্তু তাতো যদি মেইনটেনেঞ্চটো আছে তেতিয়াহ'লে আনে দলিয়াই দিয়া অৱশিষ্টখন খায়ো তেওঁলোকে শান্তিয়ে থাকিব পাৰিব, হয় নহয়? সেইটো কামনা কৰা নাই, মেইনটেনেঞ্চটো আচল কথা। ভক্তিটো তেনেকুৱা, প্ৰাৰ্থনা একেটাই সদায়, অনায়াসে ন মৰণম বিনা দৈন্যেন জীৱনম দেহান্তে তব স্মৰণম। কাৰণ এতিয়া আমি কি কৰি আছোঁ, আখৰা ভাওনা অন্তিম দিনা হ'ব, হয় নহয়? আখৰা কৰি থাকোঁতে কেতিয়াবা কি হয়, ভাওনাৰ দিনা আখৰা কৰি থাকোঁতে বোলে ফুল বচন মুখস্থ আছে, কেতিয়াবা কি হয় বুজিছেনে, ভাওনাৰ দিনা যেতিয়া ঢেৰ দৰ্শক দেখা যায় তেতিয়াহ'লে বচনৰ দুই এফাকি পাহৰিও থকা যায়। অন্তিম সময়তো যিখন ভাওনা আমি কৰিম তাত যেনিবা এইসকল দৰ্শক নাথাকে, তাত কোন দৰ্শক থাকিব বাৰু? তেতিয়া স্পেচিয়েল দৰ্শক আহিব, হয় নহয়? বুজি পাইছে নহয়?
ইপুৰীৰ পৰা কিবা পঠিয়াই বুলি যে কয়, এতিয়া সেইসকল দৰ্শকক দেখি যদি মই বচন পাহৰি থাকোঁ, ইয়াত ভকতৰ বচন মাতি আছোঁ ন, তেতিয়া পাহৰিবও পাৰোঁ। সেইকাৰণে এতিয়া কৈছে প্ৰতিটো জীৱনৰ পৰিস্থিতি সেই দৰ্শকৰ দৰে লোৱা, যাতে সেই সুখেই হওক দুখেই হওক সেইটো পৰিস্থিতিত ঈশ্বৰৰ চিন্তনটো, ঈশ্বৰৰ স্মৰণটো ব্যতীত নহয়। যদি হৈ থাকে ন, তেতিয়াহ'লে সেই দৰ্শকৰ মাজতো তেওঁক চিন্তা কৰি তৰি যোৱা পথটো প্ৰশস্ত হ'ব। এতিয়া আৰু দীঘলীয়া নকৰোঁ, দীঘলীয়াটো যথেষ্ট হৈ গ'লগৈ ন, ইমানখিনি সময় যে আপোনালোকে দিলে। এতিয়া চাওক, বাক্যৰ মূল্যও সেইকাৰণে বাঢ়িল যে ভাবি থকা হ'ল। এতিয়া তেওঁ ভাগৱতৰ কথা ক'ব, ভাগৱতৰ কথা ক'ব বুলি ভবাৰ লগে লগে যদি কাৰোবাৰ বাক্যৰ মূল্য ইমান বৃদ্ধি পাব পাৰে, সংসাৰখনত কোনেও কাৰো কথা নুশুনাৰ প্ৰেক্ষাপটত আজি 2-3 ঘণ্টা ইমানখিনি সময় বহি শুনি আছে, তেতিয়াহ'লে সেইজনা ঈশ্বৰে দিয়া উপদেশখিনি জীৱনত যেতিয়া প্ৰযোজ্য হ'ব ন, জীৱনৰ মানদণ্ডটো কিমান বৃদ্ধি পাব, হয়নে? ফুলপাহ, গোলাপ ফুলৰ গছ এজোপা যদি বহুত গেলেকনিৰ মাজতো গজি আছে, ফুলপাহিত যদি ফুল ফুলি আছে, তেতিয়াহ'লে ভোমোৰাটো 1000 কিলোমিটাৰ আঁতৰৰ পৰাও দূৰ উৰি আহিব ন, লাগিলে গেলেকনিৰ মাজতেই নাথাকক কিয়, কাৰণ ফুল গছ হয়, ফুল ফুলিছে, নহয়নে? শুদ্ধতাটো, সৎগুণটোলৈ 1000 কিলোমিটাৰ দূৰৰ পৰা ভোমোৰাটো উৰি আহিব। কিন্তু গোলাপ ফুলজোপাত ফুল লগা নাই, মই ৰুই পেলাই চটৰ ওপৰত তুলি থৈছোঁ, ভোমোৰা বাদ দিয়ক, মানুহটোও চকুতো নাযায়, যাব জানো? নাযায় ন, কাঁইটীয়া গছ। জীৱনটোও তেনেকুৱা, আমি বেয়া পৰিস্থিতিৰ মাজত আছোঁ, মানুহে কয় ন কৈতো কলি যুগ, আমুক তামুক, কোনো ডাঙৰ কথা নহয়। তাৰ ভিতৰত মেইনটেনেঞ্চটো, অন্তৰৰ মেইনটেনেঞ্চটো যদি ঠিক আছে ন, আৰু বেয়াৰ মাজত থাকিলেও 1000 কিলোমিটাৰ দূৰৰ পৰা ভালটো জীৱনলৈ আহিবই।